আজিৰ বাতৰিটো সকলোৱে এবাৰ চাব। কাৰো ভৰিত নপৰাকৈ, কাৰো কথা নুশুনি সম্পূৰ্ণ নিজস্বভাৱে স্বাৱলম্বী হ'বলৈ আপোনাৰ নিশ্চয় মন যায়, নহয়নে? আমাৰ সমাজৰ কিছু মানুহে কিন্তু তেনে মন যোৱা কাম কৰি আজি বহু সুখী। দুগৰাকী লোকৰ কাহিনী আজি আপোনালোকক দেখুৱাম। এখেতৰ নাম সোণাৰাম বৰদলৈ, ঘৰ ক্ষেত্ৰীত। তেখেতৰ এটি সপোন আছিল। তেখেতৰ সপোন বাস্তৱ হোৱাৰ আঁৰত আছে সকলোৰে আপোন এটি বেংক, বন্ধন বেংক। বন্ধন বেংকৰ সহায় অবিহনে এয়া অসম্ভৱ আছিল। প্ৰথমে বন্ধন বেংকৰ পৰা 2019 চনত 30,000 টকাৰ ঋণ লৈ এটি গাই গৰু কিনিছিল। তেতিয়াৰে পৰা তেওঁ হৈ পৰিল গোপালক। সুন্দৰকৈ জীৱনটো আগবাঢ়ি গৈছিল। পৰৱৰ্তী সময়ত বন্ধন বেংকৰ পৰা আকৌ 40,000 টকা পৰ্যন্ত ঋণ লৈ বৰ্তমান তেখেতে অষ্ট্ৰেলিয়ান গৰু পুহিবলৈ সক্ষম হৈছে। এতিয়া তেখেতৰ ঘৰত বহুতেই গৰু। এগৰাকী ভাল গোপালক হিচাপে তেখেতে নাম কৰিবলৈ সক্ষম হৈছে। আজিৰ অৱস্থা পোৱাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সোণাৰাম বৰদলৈয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী সোণাৰাম বৰদলৈ। আপোনাৰ ঘৰ? মোৰ ঘৰ খানাপাৰাত। কিমান বছৰ হ'ল আপুনি এই ব্যৱসায়টো কৰা? এই ব্যৱসায়টো কৰা মই আজি আপোনাৰ 6 বছৰ হৈ গৈছে। 2019 চনৰ পৰা কৰিছিলোঁ। আজি আপোনাৰ 6 বছৰ ধৰি দিছোঁ। গতিকে এই ব্যৱসায়টো কৰি মই অলপ ফলৱতী হ'ব পাৰিছোঁ। কেনেধৰণে আৰম্ভ কৰিছিলে ব্যৱসায়টো? প্ৰথম আপোনাৰ মই এটা দেশী গাইৰ পৰা আৰম্ভণি কৰিছিলোঁ। প্ৰথম দেশী গাইটো খৰচ পাই কিনে এজনী আপোনাৰ হেৰি হৈছে, জাৰ্চি চিঙৰি হৈছে। এই জাৰ্চি চিঙৰিজনীৰ পৰাই আৰম্ভণি কৰি আজিলৈকে ব্যৱসায়টো চলাই আহিছোঁ। বন্ধন বেংকে আপোনাক কেনেধৰণে সহায় সহযোগিতা আগবঢ়াইছিলে? বন্ধন বেংকে আপোনাৰ মোক প্ৰথমতে কম নথি পত্ৰই দি আপোনাৰ 30,000 টকা সহায় সহযোগিতা কৰিছিল। আপুনি বন্ধন বেংকৰ পৰা কিমান টকা ঋণ লৈছিলে? মই প্ৰথম বন্ধন বেংকৰ পৰা আপোনাৰ 30,000 টকা লোন লৈছিলোঁ। তাৰপিছত সেই 2019 চনতে মই 30,000 টকা লৈছিলোঁ। আজি তাৰিখলৈকে তেওঁলোকে 40,000 টকা দি উপকৃত কৰি ৰাখিছে। এতিয়া এই 30,000 টকা যে লৈছিলে, কেইজনী গৰু আনিছিলে? মই প্ৰথম এজনী গৰুৱে লৈছিলোঁ। তাৰপিছৰ পৰা এতিয়া আপোনাৰ গৰুৱে মোৰ এতিয়া 5জনী গৰু হৈছে। বন্ধন বেংক ৰাইজৰ আপোন বেংক বুলি আপুনি ভাবেনে? হয়, মই বন্ধন বেংকটো ৰাইজৰ আপোন বেংক বুলি ভাবোঁ। কিয় কাৰণে কম নথি পত্ৰই দি আপোনাৰ তেওঁলোকে লোনটো সহায় সহযোগিতা কৰে। আজিৰ সময়ত বন্ধন বেংকে ৰাইজৰ বাবে কিমান প্ৰয়োজনীয় বুলি ভাবে? আজিৰ সময়ত বন্ধন বেংকটো ৰাইজৰ বাবে বহুত প্ৰয়োজনীয় বুলি ভাবোঁ। কাৰণ যিহেতুকে এতিয়া আমি আপোনাৰ বেলেগত লোন এটা ল'ব গ'লে বহুত নথি পত্ৰ দিব লাগে। তেওঁলোকৰ তাত গৈ কিনে কম নথি পত্ৰতে তেওঁলোকে এটা আমাক লোন দিয়ে। এই লোনৰ যোগেদি আমি উঠি অহা প্ৰজন্মই আপোনাৰ বহুত ধৰণৰ আপোনাৰ সহায় সহযোগিতা হ'ব পাৰিছোঁ। লগতে উঠি অহা যুৱক যুৱতীও এই লোনটো যদি লৈ কিনে যিকোনো এটা ব্যৱসায় কৰি আপোনাৰ ধৰক ব্ৰইলাৰ ফাৰ্ম খুলিব পাৰে, গাহৰি ফাৰ্ম খুলিব পাৰে। তাৰপিছত আপোনাৰ গাহৰি ফাৰ্ম খুলিব পাৰে। গতিকে গৰু ফাৰ্মটোতো আছে, গৰু ফাৰ্মো খুলি ল'ব পাৰে তেওঁলোকে। বন্ধন বেংকৰ যিখিনি সুবিধা দি আছে, সেই সুবিধা নতুন প্ৰজন্মে লৈ পেলাই আত্মনিৰ্ভৰশীল হ'ব পাৰে। হয়, বন্ধন বেংকৰ যিখিনি আপোনাৰ লোন দিয়ে, তেওঁলোকক দিয়া লোনখিনিয়ে দিয়ে আপোনাৰ যিকোনো এজন ব্যক্তিয়ে আত্মনিৰ্ভৰশীল হ'ব পাৰে। সেইকাৰণে বন্ধন বেংক আপোনাৰ বন্ধন বেংকটো ৰাইজৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ। আৰু এয়া হৈছে চুমি বিশ্বাস, ঘৰ ক্ষেত্ৰীত। বন্ধন বেংকৰ পৰা 30,000 টকাৰ ঋণ লৈ সাধাৰণ এখন দোকানেৰে ব্যৱসায় জগতত সোমাই পৰিছিল চুমি বিশ্বাস। আজি লাহে লাহে সেই অঞ্চলটোত সেই সৰু দোকানখন বৃহৎভাৱে আগবাঢ়ি এখন ধুনীয়া গেলামাল দোকান হিচাপে সুনাম পাবলৈ সক্ষম হৈছে। চুমি বিশ্বাসৰ আজিৰ অৱস্থা পোৱাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলি তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। নমস্কাৰ, মোৰ নাম শ্ৰী চুমি বিশ্বাস। আপুনি কিমান বছৰৰ পৰা এই ব্যৱসায়টো কৰি আছে? 2009 পৰা 16 বছৰ হৈছে পৰা দোকানখন কৰি আছে। কেনেধৰণে আৰম্ভ কৰিছিলে এই ব্যৱসায়টো? প্ৰথমতে
খেতি পথাৰৰ পৰা ধান চানৰ পৰা পইচা উপাৰ্জন কৰি পেলাই দোকান দিছোঁ। পিছত সৰুৰ পৰা দোকান দি পেলাই লোন লৈছোঁ বন্ধনৰ পৰা। হয় পিছত অলপ ডাঙৰ কৰিছোঁ। বন্ধন বেংকে আপোনাক কেনেধৰণৰ সহায় সহযোগিতা কৰিছে? বন্ধন বেংকৰ পৰা বহুতো সহযোগিতা পাইছোঁ। আগতে কম পইচা পাইছিলোঁ ফাৰ্ষ্টত, পিছত অলপ বেছিকৈ দিছে। কিমান দিছিলে? এতিয়া 80,000 লৈছোঁ। আপুনি 30,000 লৈছিলোঁ। বন্ধন বেংকে ৰাইজৰ বাবে আপোন বুলি আপুনি ভাবেনে? হয়, কি কাৰণে ভাবে? আমাৰ যেতিয়া খোজে লোনটো তেতিয়া পোৱা যায়। ইমান ধৰক সোনকালে পোৱা যায় আৰু। কি নথিপত্ৰ দিব লাগে? ভোটাৰ ID কাৰ্ড আৰু পান কাৰ্ড, আধাৰ কাৰ্ড। অতি সোনকালে পোৱা যায় ন? হয়, আজি সময়ত বন্ধন বেংক ৰাইজৰ বাবে কিমান প্ৰয়োজনীয় ভাবে? বহুত প্ৰয়োজনীয় বুলি ভাবোঁ। এতিয়া ধৰক যাৰ চাকৰি আছে সিহঁতেতো নিজৰ পইচা দি পেলাই কৰে, আৰু আমাৰতো চাকৰি নাই। তেনেকৈ বন্ধন বেংকৰ পৰা লোন লৈ পেলাই আমি দোকান চোকান অলপ ডাঙৰ কৰিব পাৰোঁ, ব্যৱসায় ডাঙৰ কৰিব পাৰোঁ। বন্ধন বেংকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আত্মনিৰ্ভৰশীল হোৱাত যথেষ্ট সহযোগিতা কৰিছে আপোনাক। সঁচাকৈ সেইবাবে কথাতে কয়, বন্ধন বেংক সকলোৰে আপোন বেংক। বন্ধন বেংকে ৰাইজক কৰা সহায় এইদৰেই অব্যাহত থাকক। সকলোৰে আপোন বেংক হিচাপে সদায় ৰাইজৰ মাজত থাকক বন্ধন বেংক। ক্ষেত্ৰীৰ পৰা সমুদ্ৰমণিৰ ৰিপৰ্ট, দ্য নেটৱৰ্ক আছাম।